হাজোত এজাক মহিলাৰ ৰণচণ্ডী ৰূপ। প্ৰশাসনৰ সোপাঢিলা নীতিত অতিষ্ঠ মহিলা। হাজোৰ মহাদেৱ তোলাত হাতে হাতে লাঠি লৈ ওলাই আহিল শতাধিক মহিলা। মদ আৰু মদাহীৰ বিৰুদ্ধে এনেদৰে হাতত ললে লাঠি। হাজো প্ৰশাসনৰ সোপাঢিলা স্থিতিৰ বাবে দিনে দিনে বৃদ্ধি পাইছে মদ আৰু ভাঙৰ অবৈধ প্ৰচলন। সেইবাবে মহিলাসকলে হাতত লাঠি লৈ এনেদৰে ওলাই আহিল ৰাজপথলৈ। উল্লেখযোগ্য যে এই ক্ষেত্ৰত প্ৰশাসনে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা আজিলৈকে লোৱা নাই, যাৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰিল এইসকল মহিলা। প্ৰথমতেই সকিয়নি, পিছত মদ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত এইসকল মহিলাৰ। এই ক্ষেত্ৰত হাজো প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব। তাকোন লোৱা কাৰণটো তাৰমানে আমাৰ এই তোলাখনত তাৰমানে সকলোখিনি তাৰমানে পোৱা যায়। তাৰ বিনিময়ত আমাৰ ল'ৰা ছোৱালীখিনি ধ্বংসৰ ফালে যাই আছে। আৰু আমি সন্ধিয়া হ'লে নহয়, ৰাতিপুৱাৰ পৰা আমাৰ ৰাস্তা ওলাব ভয় লাগে। ল'ৰা ছোৱালীবিলাক স্কুলত গ'লে আমি ফুটপাথত ৰখি থাকিব লাগে, গাড়ীবিলাক নহালৈকে স্কুলৰ। মাক দেউতাকৰ ওপৰত অত্যাচাৰ লৈ তাৰমানে আমি এতিয়া আৰু প্ৰশাসনকো ক'লোঁ, প্ৰশাসনৰ কোনো ধৰণৰ ব্যৱস্থা নলয়। লয় যদি আহে আগতীয়াকৈ খবৰ দি পেলাই বস্তুবিলাক সিহঁতে হেৰি কৰি থৈ দিয়ে। নিজৰ সুৰক্ষা নিজে লৈছোঁ, আমি তাকোন লৈছোঁ। এতিয়া ভালকৈ কৈছোঁ আমি, ইয়াৰ পিছত যদি আৰু কিবা কৰে হাজো মহাদেৱ তোলা। এনে আমাৰ ঠাইখিনি মন্দিৰৰ কাৰণে বিখ্যাত হৈ আছিল। এতিয়া তাৰমানে কেইদিনমানৰ মানে বহুত বছৰে হৈ আছে, চবখিনিৰ কাৰণে বিখ্যাত হৈ গৈছে। তাৰে কাৰণে আমি হাতে লৈ পেলাই ওলাই আহিছোঁ। তাৰমানে আমাৰ ল'ৰা ছোৱালীৰ সুৰক্ষা লাগে। তাৰোপৰি মোৰ এটা ছোৱালী আছে। আজি আমি তাৰমানে ৰাস্তাত যদি চাইকেল চলাই মাইনাটোক ৰখি থাকিব লাগে, এইবিলাক কৰিব লাগে। সেইকাৰণে নিজৰ সুৰক্ষাৰ কাৰণে আমি ওলাই আহিছোঁ। ছোৱালীক পঢ়াব লাগে, ৰাতিপুৱা পৰীক্ষা আছে, কিন্তু আমি উপায় নাই, এনেকৈ ওলাই আহিব লগা হৈছে। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।